প্ৰিয় মানুহজনৰ অভাৱ কোনেও কতো পূৰণ কৰিব নোৱাৰে। তেওঁ আমাৰ হৃদয়ত সেই ঠাই দখল কৰে যি ঠাইত আনৰ উপস্থিতিয়ে প্ৰভাৱ পেলাব নোৱাৰে। তুমি যিমানবাৰ মোক মিছা মাতা, যিমানবাৰ প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰা, প্ৰত্যেকবাৰে মই আগেই বুজি পাওঁ। মাত্ৰ পাৰ্থক্য হ'ল মোৰ ঠাইত বেলেগ হ'লে কাজিয়া কৰিলেহেঁতেন, তোমাক এৰি গ'লহেঁতেন আৰু মই একো নজনাৰ দৰে বুৰ্বকৰ এক্টিং কৰি থাকোঁ। আচৰিত লাগে যেতিয়া মানুহে কাৰোবাক ভাল পায়। তেতিয়া তেওঁৰ বেয়াবোৰ পাহৰি যায় আৰু যেতিয়া বেয়া পায় তেতিয়া তেওঁ ভালবোৰ পাহৰি যায়। প্ৰেম যদি সঁচা হয়, পবিত্ৰ, সেই প্ৰেমাভাৱপূৰ্ণ মনত আছে কেৱল ইজনে সিজনৰ কল্যাণৰ বাবে কৰা প্ৰাৰ্থনা। ইয়াত হিংসাৰ কথা কেনেকৈ আহিব পাৰে? হিংসা কেৱল প্ৰেমহীন মনৰ পৰাই সৃষ্টি হয়। প্ৰেমত চকুৰে হৃদয়ৰ ভাষা হয়। সঁচা ভালপোৱা সদায় নীৰৱ হয়। প্ৰেমত দুখ পালেও ভয় নকৰিবা, শুনিছোঁ দুখত প্ৰেম অধিক গভীৰ হয়। সুখৰ অনুভূতি নিজৰ ভিতৰত থাকে, ইয়াক নিজৰ বাহিৰত পোৱা নাযায়। যদিওবা আমি আনক বিচাৰোঁ সুখী হ'বলৈ, কিন্তু সুখক নিজৰ বাহিৰত বিচৰা মানেই দুখৰ আবাহন কৰা। জীৱনটো জীয়াই থাকিবলৈ অলেখ হেঁপাহ, সেইবাবেই বহুত কষ্টৰ মাজতো মনত সপোনবোৰ লৈ জীয়াই আছোঁ। এতিয়া মাথো অপেক্ষা আধৰুৱা সপোনবোৰ বাস্তৱত চাবলে। হাৰি নাযাবা বন্ধু, আগলৈ আৰু বহু দূৰ আছে। আজিয়েই যদি হাৰ মানা, পিছফালে টানিবলৈ এনেও হাজাৰজন ৰৈ আছে। মানুহে কয় দুখ কষ্টই সকলোকে হতাশ কৰে, কিন্তু মই কওঁ দুখ কষ্টই মানুহক মনোবল দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়। এই পৃথিৱীত সকলো অপৰাধৰ বিচাৰ হয়, কেৱল মাত্ৰ হৃদয় ভঙা অপৰাধৰ বিচাৰ নহয়, কাৰণ ইয়াক কোনেও দেখা নাপায়।